Number 107, Ilan Niazik from Himachal. গুড ইভিনিং বন্ধুসকল আৰু এতিয়া সময় প্ৰায় পাছবেলা 5:30 বাজিছে আৰু মই আছোঁ মোৰ ৰুমত আৰু যিহেতু আজি দেওবাৰ আৰু আগবেলা কাম বন কৰি বৰ্তমান ৰুমতে আছোঁ যাবলৈ ওলাইছোঁ 36 সংখ্যক RG বৰুৱা মেমৰিয়েল মিষ্টাৰ শৰাইঘাট ক্লাছিক বডি বিল্ডিং চাবলৈ আৰু খেলখন হ'ব গুৱাহাটী ইউনিভাৰ্চিটি BKB অডিটৰিয়ামত গতিকেলৈ ভাবিলোঁ এখন চাবলৈ যাওঁ যিহেতু এটা সময়ত নিজেও বডি বিল্ডিং খেলিছিলোঁ আৰু কেইবাটাও মেডেলো জিকিছোঁ গতিকেলৈ বডি বিল্ডিং বা শৰীৰ চৰ্চাৰ ক্ষেত্ৰত বিশেষ এটা ৰাপ আছে সেয়েহে এনেধৰণৰ খেলসমূহ চাবলৈ পালে আমি কেতিয়াও ৰৈ নাথাকোঁ গতিকেলৈ যাওঁ বলক আৰু খেলখনৰ বিভিন্ন ভাল লগা দৃশ্যসমূহ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি থাকিম গতিকেলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু এই আহি আছোঁ খেল চাবলৈ এইফালে আমাৰ ৰিণ্টু আছে পিছফালে জিণ্টু আছে এইফালে সীমান্ত আছে আৰু এই আহি পালোহি গুৱাহাটী বিশ্ববিদ্যালয় আৰু ইয়াতে BKB অডিটৰিয়ামত হ'ব মিষ্টাৰ শৰাইঘাট এওঁলোক হ'ল অসম মাতৃৰ সুযোগ্য সন্তান যিসকলে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন বডি বিল্ডিং খেলসমূহত অসমৰ নাম উজ্বলাবলৈ সক্ষম হৈছে আৰু এইফালে এওঁলোকে আমি আহি পোৱাৰ আগতে খুব ধুনীয়াকৈ হুঁচৰি মাৰি গ'লেই এয়া অডিটৰিয়ামৰ ভিতৰৰ দৃশ্য বহুতো দৰ্শকেৰে ভৰি পৰিছে আৰু খেলখন আৰম্ভ হৈছেই যিহেতু এইখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেল সেয়েহে ইয়াত অংশ ল'বলৈ ভাৰতৰ বিভিন্ন জেগাৰ পৰা খেলুৱৈসমূহ আহিছে আচলতে ইয়াত দুটা টাইটেল দিয়া হয় এটা হ'ল মিষ্টাৰ শৰাইঘাট আৰু আনটো হ'ল মিষ্টাৰ শৰাইঘাট আছাম মিষ্টাৰ শৰাইঘাট আছাম সন্মানটো অসমৰ খেলুৱৈ কেইজনৰ মাজৰ শ্ৰেষ্ঠজনক দিয়া হয় এই বছৰ 2025 বৰ্ষৰ মিষ্টাৰ শৰাইঘাট আছাম সন্মানটো ৰিংকু দাসে পাবলৈ সক্ষম হৈছে এয়া আপোনালোকে দেখিবলৈ পাইছে খুব এজন ভাল শৰীৰ চৰ্চাবিদ ইয়াৰ পিছতে আৰম্ভ হৈছে ওমেন্স বডি বিল্ডিং ভাৰতৰ বিভিন্ন ঠাইৰ পৰা অহা মহিলা শৰীৰ চৰ্চাবিদসকলৰ শ্ৰেষ্ঠতা যুঁজখন চলি আছে আৰু এয়া চাওক গ্ৰীণ ৰুমত বডি বিল্ডাৰ্ছসকলে শৰীৰ প্ৰদৰ্শন কৰিবৰ কাৰণে কেনেদৰে সাজু হৈছে আৰু এই বছৰ ভাৰতৰ বিভিন্ন জেগাৰ পৰা অহা কেইবাগৰাকীও আগশাৰীৰ শৰীৰ চৰ্চাবিদক হেৰুৱাই মিছ শৰাইঘাট সন্মানটো জিকিবলৈ সক্ষম হৈছে অসমৰ বৰ্ণালী বসুমতাৰীয়ে কংগ্ৰেচুলেশ্যন টু হাৰ এইফালে মিষ্টাৰ শৰাইঘাট সন্মানটোৰ কাৰণে যুঁজখন চলি আছে এতিয়া চাওঁচোন কোনে পায় যিহেতু মিষ্টাৰ শৰাইঘাট খেলখনত টপ 10 বাছনি কৰা হয় আৰু এই দুজন হ'ল টপ 1 আৰু টপ 2 আৰু অৱশেষত ৰিংকু দাসে শেষ হাঁহি মাৰিবলৈ সক্ষম হ'ল প্ৰায় কেইবাবছৰৰ পাছত এজন অসমীয়াই ভাৰতৰ কেইবাজনো আগশাৰীৰ বডি বিল্ডাৰক হৰুৱাই মিষ্টাৰ শৰাইঘাট সন্মানটো অসমতে ৰাখিবলৈ সক্ষম হ'ল বহুত বছৰ বিৰতিৰ পিছত অসমৰ এগৰাকী যুৱকে মিষ্টাৰ শৰাইঘাট টাইটেল অল ইণ্ডিয়া পাবলৈ সক্ষম হৈছে 2.5 লাখ আৰু এই ট্ৰফিটো আগবঢ়াইছে চপ্ৰাণী বাইদেউ তেখেতৰ ভায়েকৰ নামত গৌতম দাস ছাৰৰ নামত যিহেতু খেলখন শেষ হওঁতে ৰাতি প্ৰায় 11টা বাজি গৈছিল আৰু সেয়ে ভাবিলোঁ বাহিৰতে কিবাকিবি খাই যাওঁ আৰু সেইকাৰণে আহি পালোহি গুৱাহাটীৰ একেবাৰে ওচৰতে থকা মেঘালয়ৰ পাঞ্জাবী ধাবা যিহেতু ভোক লাগি আছিলে গতিকেলৈ খাই ল'লোঁ ছাগলী মাংসৰ ৰুটি আৰু এইখন ধাবাৰ ছাগলী মাংসৰ এটা বিশেষ নাম আছে जो सबसे अलग है